যোৰহাট, লখিমপুৰ, কাজিৰঙা আৰু সোণাৰী 5টা লোকসভাত ভাৰতীয় জনতা পাৰ্টীৰ যিসকল মনোনীত প্ৰাৰ্থী আমাৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী আৰু 5খনেই জিতিব। ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ যোৱাকালি নমিনেশ্যন শেষ হ'ল। দ্বিতীয় পৰ্যায়ত 5খন আসন আছিলে, 5খনতে ভাৰতীয় জনতা পাৰ্টি এক কমফৰ্টেবল জোনত আছে। আৰু আজি আমি ইয়াত শিৱসাগৰ সদৰত আহিলোঁ। 10 নং ৱাৰ্ডত এখন সভাত অংশগ্ৰহণ কৰিছোঁ। ইয়াত যিটো পৰিৱেশ দেখিবলৈ পাইছোঁ, ইয়াৰ জনতা যিদৰে হৈ আছে, সমগ্ৰ ভাৰতবৰ্ষত যিটো মোদীময় পৰিৱেশ, অসমত যিটো মোদীময় পৰিৱেশ, যোৰহাট, শিৱসাগৰ, চৰাইদেউতো সেই একেই পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। আৰু নিশ্চিতভাৱে তপন গগৈ ডাঙৰীয়া বিশাল ভোটত এই শিৱসাগৰ সমষ্টিৰ বাবে ইতিহাদে লিড ল'ব। কালেক্টিভ লিডাৰ্ছ ভাৰতীয় জনতা পাৰ্টি আমি ইণ্ডিভিজুৱেল সিদ্ধান্ত নহয়। আমাৰ নেতা হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। ঠিক আমাৰ যিটো বিধানসভাৰ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, নিশ্চিতভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু গোটেই আমাৰ যি জ্যেষ্ঠ নেতৃত্ব আছে সকলো আলোচনা কৰি গোটেই কাম সিদ্ধান্ত লোৱা, এয়া হৈছে ভাৰতীয় জনতা পাৰ্টি। ৰাষ্ট্ৰীয় চেনেলত সদায় এই কথাটো আহে যে এইটো মই কোৱা কথা সদায় আহে যে এই কথাটো আহে যে হিমন্ত বিশ্ব শৰ্মা হোৱা তুলসী পাত কৰা হৈছে অসমত। সভাপতি হিচাপে আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিদৰে কাম কাজ কৰিছে, আজি অসমখনক যিদৰে আগবঢ়াই লৈ গৈছে, আজি অসমৰ কিছু কাম ভাৰতবৰ্ষই গ্ৰহণ কৰিছে। মধ্যপ্ৰদেশত লৈছে যে আমাৰ ল'ৰা ছোৱালীটো তাত লাডলি বেহেন কৰিছে, যে অসম মডেলো এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত চলা হৈছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া অসমৰ নেতা নহয়, তেওঁ সৰ্বভাৰতীয় স্তৰত গৈছে, তেওঁ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ আগবাঢ়িবলৈ সক্ষম হৈছে। ঠিক ক'বলৈ গৈছে যেতিয়া আমাৰ ক'ভিড হ'ল, ক'ভিড হোৱাৰ পিছত ভাৰতৰ ইকনমি কি অৱস্থালৈ আহিল, মই কৈছোঁ আৰু আটাইতকৈ ইণ্ডিয়াৰ ডেম'ক্ৰেচি এইটো আমাৰ ইণ্ডিয়াত ৰাখিছে। জনতাই য'ত পাৰ্টিচিপেট কৰে, জনতাই চৰকাৰ বনাই দিছে। ইয়াৰ নিৰ্বাচনে হৈ আছে, তেওঁ কেনেকৈ গম পালে ইয়াত কিবা ডাৰ্থি হৈছে বুলি? কোনোবা ইয়াত ৰাষ্ট্ৰবিৰোধীয়ে কৈছে এইটো কথা, ৰাষ্ট্ৰবিৰোধীয়ে ক'ব লাগিব এই কথাটো। কোনোবা ৰাষ্ট্ৰবিৰোধীয়ে কৈছে এই কথাটো, মই আপোনাক কৈছোঁ কোনোবা ৰাষ্ট্ৰবিৰোধীয়ে কৈছে ৰাষ্ট্ৰসংঘৰ কথাটো। কি যোৱা নিৰ্বাচন কি বেয়া হৈছিলে আপুনিয়ে কওকচোন। ইয়াত শিৱসাগৰত কি নিৰ্বাচন হৈছিলে আপোনালোকে কওক। ইয়াতো আপোনালোকৰ এজন প্ৰাৰ্থী ইয়াত জিতিছিলে, তেওঁ কি 2 নম্বৰী কৰি জিতি গৈছিল নেকি ইয়াৰ পৰা, এই বিধানসভাৰ পৰা? নহয়, তেওঁ যে মানে যিটো আপুনি কথা ৰাইজ কৰিছে, মোৰ কথা শুনক। পিপুল পাৰ্টিচিপেশ্যন, ডেম'ক্ৰেচিত বাই দ্য পিপুল, ফৰ দ্য পিপুল, অফ দ্য পিপুল, এই ফৰ্মুলা লৈ ইণ্ডিয়ান ডেম'ক্ৰেচি চলি আছে। এইটো অৰুণোদয় ফৰ্ম পত্ৰ দিবই, এইটো পাৰ্টীয়ে দিব পাৰে, ক'ত নোৱাৰে বুলি লিখা আছে? এইটোতো এলটমেণ্ট কৰা ফৰ্ম দিব পাৰে, ক'ত লিখা আছে? আপুনি মোক ক্লজটো দেখাই দিয়কচোন। ৰাইজৰ দলৰ মানৱ সন্মানীয় ব্যক্তিকেইজন মাতি কোনটো ক্লজত লিখা আছে? এইখন ফৰ্ম দিব পাৰে, এইখন আমাৰ ফৰ্ম। ফৰ্মখন দিব পাৰে। এইখন ফৰ্ম এইটো আমি চাৰ্ভে হয়, ইকনমিকেল চাৰ্ভে, আমাৰ চাৰ্ভে চলি থাকিব পাৰে। শুনক মই কৈ আছোঁ, পাৰে এইটো, আমি কৈছোঁ পাৰে। যদি নোৱাৰে বুলি ক'লে মোক এৰেষ্ট কৰক আপুনি, চাওঁ দম আছে ইয়াত। মই কৈছোঁ হয় পাৰে, আমি চলাব দিছোঁ। এইখন আমাৰ বুথে যাব, যিসকলে পোৱা নাই তেওঁলোকে তাত ফৰ্ম ফিল আপ কৰাই দিব। আমি ইলেকশ্যন পিছত আমি দিম না, বেলেগ চৰকাৰে দিব নেকি? ৰাইজৰ দলে দিব পাৰিব নেকি? ইয়াত দম আছে নেকি কওক? কোন ৰাইজৰ দলে দিব পাৰিব?